কৰোনাৰ ভয় শংকাৰ মাজতে আহিছে আশাৰ খবৰ। দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো আৰম্ভ কৰোনা ভেকচিন প্ৰদান প্ৰক্ৰিয়া অনুশীলন। পৰীক্ষামূলক কোভিড ভেকচিন প্ৰদানৰ বাবে ৰাজ্যৰ শোণিতপুৰ আৰু নলবাৰী জিলাৰ 5খনকৈ চিকিৎসা প্ৰতিষ্ঠান বাছনি কৰা হৈছে। শোণিতপুৰ জিলাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ঢেকিয়াজুলি অসামৰিক চিকিৎসালয়, ৰঙাগড়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় টাইমছ হাস্পাতালত অনুষ্ঠিত হৈছে এই প্ৰক্ৰিয়া। ইফালে নলবাৰীৰ অসামৰিক চিকিৎসালয়, ব্যক্তিগত খণ্ডৰ সাৰথী চিকিৎসালয়, ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বালিতাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু হৰিমন্দিৰৰ সমীপৰ এখন চিকিৎসালয়ত হ'ব অনুশীলন। উল্লেখযোগ্য যে জানুৱাৰী মাহৰ প্ৰথম ভাগত ভাৰতত কৰোনাৰ অক্সফৰ্ড ভেকচিন কোভিচিল্ডৰ বাবে জৰুৰী অনুমোদন দিয়াৰ ইংগিত দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। আৰু এনেধৰণে কৰোনা ভয় শংকাৰ মাজত আহিছে আশাৰ খবৰ। আৰু কৰোনা ভেকচিন প্ৰদানৰ অনুশীলন এতিয়া ৰাজ্যৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত ইতিমধ্যে আৰম্ভ হৈছে। আমি এতিয়া পোনে পোনে যাম তেজপুৰৰ পৰা সবিশেষ জনাব এই বিষয়ে আমাৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাই। হয় বনদীপ, আমি কালিৰে পৰা দেখুৱাইছিলোঁ যে কি ধৰণে কোভিড ভেকচিন প্ৰদানৰ কাৰণে অনুশীলন আৰম্ভ হৈছে আৰু ইতিমধ্যে ভাৰত চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈছে কোভিড ভেকচিন প্ৰদানৰ কাৰণে। 4 ৰাজ্যৰ ভিতৰত অসমৰ শোণিতপুৰ আৰু নলবাৰী জিলাত এই কোভিড ভেকচিন প্ৰদানৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ যেন প্ৰাথমিক পৰ্যায়ে আৰম্ভ হৈছে আৰু আজি মক ড্ৰিল সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে কি ধৰণে অনুশীলন কৰা হৈছে কোভিড ভেকচিন প্ৰদানৰ আৰু সেই যি আচলতে ড্ৰাই ৰান বুলি কোৱা হয় আৰু সেই দৃশ্যাৱলী দেখুৱাইছোঁ। প্ৰথমে যি ভেকচিন গ্ৰহণ কৰিবৰ কাৰণে ইয়াতে হাত ধুই ইয়াৰ পৰা তেওঁলোকে চেনিটাইজাৰ ব্যৱহাৰ কৰি যাব লাগিব। তাৰপিছত ইয়াত নিৰাপত্তাৰক্ষী তেওঁ পৰীক্ষা কৰিব। ইয়াত আপোনালোকে কি চাই? আই কাৰ্ড, আইডেন্টি চাওঁ আৰু আপোনাৰ নাম আছে। হয়, স্বাস্থ্যকৰ্মীসকলৰ যিহেতুকে প্ৰথম পৰ্যায়ত তেওঁলোকক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব, গতিকে এইসকল স্বাস্থ্যকৰ্মী তেওঁলোক অপেক্ষাৰত অৱস্থাত আছে এই স্বাস্থ্যকৰ্মীসকল আৰু তেওঁলোকক ভেকচিন প্ৰদান কৰা হ'ব। আৰু আপোনালোকে বৰ্তমান ভেকচিন ল'বৰ কাৰণে সাজু হৈ আছে। মই ভেকচিন ল'বলৈ সাজু হৈছোঁ। আমি এজনকৈ আহিছোঁ, সোমাইছোঁ, হাত তাত ধুলাই কৰিছোঁ। আপুনি স্বাস্থ্যকৰ্মী? হয়, মই স্বাস্থ্যকৰ্মী। হয়, মই স্বাস্থ্যকৰ্মী হয়, ভেকচিন ল'বৰ কাৰণে আহিছোঁ। আৰু এই ধৰণে সাজু হৈ আছে। 5জনকৈ প্ৰৱেশ কৰিব দিয়া হৈছে আৰু তেওঁলোক অপেক্ষা কৰি আছে। ভেকচিন প্ৰদানৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে। হয়, আজি আমি ডেমো কৰি আছোঁ, মানে ভেকচিন কেনেকৈ দিম এইটো প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছোঁ। আমি ডেমোটো দেখুৱাই আছোঁ কেনেকৈ হ'ব, যদি কোভিড-19 ভেকচিন যদি আহে আমি কেনেকৈ দিব পাৰিম, এইটো হৈ আছে আজি। 5জন প্ৰৱেশ কৰিব দিয়ে, মানে ৱেইটিং ৰুমত 5জন বহিব, কিন্তু এজনকৈ আহিব উইথ কোভিড-19 প্ৰট'কল মানিখিনি চলিব লাগিব। হয়, আৰু তেওঁলোক আহি ইয়াতে প্ৰৱেশ কৰি আপোনালোকে নাম পৰীক্ষা কৰিছে? হয়, তেওঁলোকে তাতে চিকিউৰিটিয়ে চাইছে, তাৰপিছত আমাৰ ডাটা এণ্ট্ৰি অপাৰেটৰে এণ্ট্ৰি কৰিছে, তাৰপিছত ইয়াত পঠাই দিছে। মই আৰু ভেকচিন দিম ইয়াতে। ভেকচিন প্ৰদানৰ আগতে কিবা স্বাস্থ্য পৰীক্ষা কৰা হয় অন্য? এতিয়ালৈকেতো কৰা নাই, কিন্তু মানে আমি ইয়াতে মানে আগতে চাই লওঁ কিবা প্ৰব্লেম আছে নাই পেচেণ্টৰ, মানে যদি কিবা মানে উশাহ নিশাহ লোৱা অসুবিধা আছে এনেকৈ আমি আগতে চাই লওঁ। হয়, আৰু আপুনি ভেকচিন ল'বলৈ সাজু? হয়, এই ভেকচিন লোৱাৰ যিটো অনুশীলন প্ৰক্ৰিয়াৰ আজি প্ৰথমটো ডেমনষ্ট্ৰেশ্যন, তাৰে অংশীদাৰ হ'ব পাইছোঁ আৰু হয়তো আশা কৰিছোঁ অতি সোনকালে যিটো আমাৰ ভেকচিন আহিবলগীয়া ভেকচিন আহি আছে তাৰো সেইটো ল'বলৈ আমি প্ৰস্তুত। হয়, তাৰপিছত আমি যি চূড়ান্ত পৰ্যায় দেখুৱাইছোঁ আৰু তাতে ভেকচিন প্ৰদান কৰা হ'ব, ভেকচিনেটৰসকল থাকিব। আপোনাক ইয়াতে অবজাৰ্ভ কৰিম আমি ইয়াত। অবজাৰ্ভ কৰিম আমি পেচেণ্ট এতিয়া বেজি দি অহাৰ পিছত আমি ইয়াত আধা ঘণ্টা বহাম আৰু তাৰপিছত কি চাইড এফেক্ট হয় সেইখিনি আমি চাম, মূৰ ঘূৰাইছে বা কাৰোবাৰ কিবা হৈছে এইখিনি সুবিধা কৰি থোৱা হৈছে। কিমান সময় বহুৱাব? আধা ঘণ্টা। আৰু আধা ঘণ্টা সময় অবজাৰ্ভেশ্যনত ৰখা হ'ব তেওঁলোকক। আৰু এই ধৰণে
যি অনুশীলন আচলতে সেই ডেমো তেওঁলোকে প্ৰদৰ্শন কৰিছে মই এই মুহূৰ্তত অতিৰিক্ত উপায়ুক্ত আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যি মক ড্ৰিল আৰম্ভ হৈছে কোভিড ভেকচিনেশ্যনৰ কি ক'ব কি ধৰণে আৰম্ভ কৰা প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে আপুনি দেখিছে যিমান এৰিয়া আছে সব কোভিড প্ৰট'কলছ এজ ফাৰ এজ পচিবল ফ'ল' কৰা হৈছে এণ্ড প্ৰচেছটো সোনকালে শেষ কৰিব বিচাৰিছোঁ এতিয়া সব যিমান হেল্থ ৱৰ্কাৰ আছে তাহাঁতি উইথ এনথুচিয়াজম বস্তুটো কৰি আছে চ' দেটছ ইট আমি দেখুৱাইছোঁ এই ভেকচিন ল'বৰ কাৰণে কি ধৰণে সাজু হৈছে যদিও এয়া ড্ৰাই ৰান বুলি কোৱা হয় প্ৰকৃততে ভেকচিন দিয়া নহয় বৰ্তমান কিন্তু কি ধৰণে ভেকচিন প্ৰদান কৰা হ'ব তাৰ কাৰণে সকলো ধৰণৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি তাত সাজু হৈছে আৰু তেওঁলোকে কি ধৰণে ভেকচিন প্ৰদান কৰিব সেই সকলো প্ৰক্ৰিয়া তেওঁলোকে ইয়াত আচলতে মক ড্ৰিল কৰিছে অনুশীলন কৰিছে আৰু চেনিটাইজাৰ ইউজ কৰিব লাগিব মাস্ক ইউজ কৰিব লাগিব হেণ্ড ৱাছ ইউজ কৰিব লাগিব তাৰপিছত আপোনাৰ আকৌ যেতিয়া ছেকেণ্ড ড'জটো আপোনাৰ মানে হ'ব তেতিয়া আপোনাৰ SMS যোগেৰে জনোৱা যাব মানে SMS যাব আপোনালৈ তাৰপিছতে আপুনি কোভিড প্ৰট'কল মানিব লাগিব আৰু ভেকচিনটো দিয়াৰ পিছত যদি আপোনাৰ কিবা অসুবিধা হয় তেতিয়া আপুনি ওচৰৰ ANM অংগনবাদী নাইবা আশা তেখেতসকলক জনাব যে মোৰ এনেকুৱা হৈছে বুলি আৰু ভেকচিনটো লোৱাৰ পিছত আপুনি 30 মিনিটছ ৱেইট কৰিব লাগিব যদি মানে ভেকচিনটো যেতিয়া আহে তেতিয়া আৰু এইটোতো আমাৰ এটা মক ড্ৰিল অনুশীলন হয় সেইটোৱে আপুনি এতিয়া যাওক আপোনাৰ ভেকচিন দিয়া হৈছে আপুনি তাতে ৱেইট কৰক 30 মিনিটছ হয় আৰু এই ধৰণে ভেকচিন প্ৰদানৰ পিছত তেওঁলোকক অবজাৰভেশ্যনত ৰখা হয় আৰু এয়া অবজাৰভেশ্যন ৰুম আৰু তাত তেওঁলোকে অপেক্ষা কৰিব লাগিব কিছু সময় তাত তেওঁলোকক পৰ্যবেক্ষণ কৰিব আৰু তাৰ পিছত তেওঁলোকৰ আমাৰ ব্যুৰ' চিফ পুলক কুমাৰ ডেকা আপোনালোকক দেখুৱাই আছে কিদৰে এই ভেকচিন প্ৰদানৰ ইতিমধ্যে যি মক ড্ৰিল যি অনুশীলন সেয়া আৰম্ভ কৰা হৈছে টাইমছ হস্পিটেল আৰু ঢেকীয়াজুলি অসামৰিক চিকিৎসালয় আৰু ৰঙাগড়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এই 5টাকৈ স্থানত শোণিতপুৰৰ এই 5টাকৈ স্থানত ভেকচিন প্ৰদানৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ অনুশীলন কৰা হৈছে মই এবাৰ পুনৰ বাহিৰৰ দৃশ্যাৱলী দেখুৱাইছোঁ এই সমগ্ৰ প্ৰক্ৰিয়াটোত এক যি নীতি নিয়মেৰে কৰা হ'ব আৰু কি ধৰণে ভেকচিন প্ৰদান কৰা হ'ব ইয়াত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ কাৰণে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যিসকল লোকে ভেকচিন গ্ৰহণৰ কাৰণে সাজু হৈ থাকিব তেওঁলোকে বাহিৰত অপেক্ষা কৰিব লাগিব সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব মাস্ক পৰিধান কৰিব লাগিব হাত ধুই চেনিটাইজাৰ ব্যৱহাৰ কৰি প্ৰৱেশ কৰিব লাগিব আপুনি ভেকচিন ল'বৰ কাৰণে সাজু আজি এইটো ডেমো কিন্তু যেতিয়া প্ৰকৃততে ভেকচিন দিব তেতিয়া ল'বৰ কাৰণে কিমান উৎসাহী বহুত উৎসাহী ইমান ডাঙৰ বিপদ এটাৰ পৰা হাত সাৰিব পাৰিলে আমি বহুত সুখী হ'ম সেইটো কাৰণে মোৰ এটা সৰু বাচ্চাও আছে সেইটো কাৰণেও ভাল সেইটো কাৰণে ল'ম আৰু মই আৰু স্বাস্থ্যকৰ্মী হিচাপে প্ৰথমে আপোনালোকেই পাব ভেকচিন হয় হয় সেইটো কাৰণেতো বেছি আগ্ৰহী হৈ আছো তেতিয়া আমি ভালকৈ কাম কৰিব পাৰিম ফিল্ডত আমাৰ তেতিয়া কোনো ভয় নাথাকিব কোভিড হোৱাৰ বাবে সেইটোৱে হয় আপুনি স্বাস্থ্যকৰ্মী নহয় যদিও ভেকচিনৰ যিটো খবৰ সেই খবৰে সৰ্বসাধাৰণ লোকক কি ধৰণে উৎসাহিত কৰিছে নিশ্চয় উৎসাহিত কৰিব আৰু মই ৰোগী কল্যাণ সমিতিৰ সভাপতি স্থানীয়ভাৱে আৰু আমি আজি যিটো প্ৰক্ৰিয়া চলিছে এই ধন্যবাদ জনাইছোঁ পুলক কুমাৰ ডেকা